কেদাৰনাথৰ 10টা আচৰিত ৰহস্য যিয়ে আপোনাক আচৰিত কৰি তুলিব। ছমাহ ধৰি বন্ধ গৰ্ভগৃহত কেনেকৈ জ্বলি থাকে অখণ্ড বন্তি। 2013 চনৰ সংহাৰী বানৰ পৰা কেদাৰনাথক কোনে ৰক্ষা কৰিলে? পাণ্ডৱ আৰু পঞ্চকেদাৰৰ সৈতে জড়িত এক অবিশ্বাস্য পৌৰাণিক কাহিনী। বিশ্বাস, ইতিহাস আৰু ৰহস্যৰ অপূৰ্ব ত্ৰিবেণী সংগম কেদাৰনাথ ধাম। হিমালয়ৰ শুভ্ৰ বৰফাবৃত শৃংগৰ বুকুত অৱস্থিত পবিত্ৰ কেদাৰনাথ ধাম কেৱল এটা ধৰ্মীয় উপাসনাস্থলীয়েই নহয়, বৰঞ্চ বিশ্বৰ কোটি কোটি ভক্তৰ অটল বিশ্বাসৰ কেন্দ্ৰবিন্দু। দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম শ্ৰেষ্ঠ বাবা কেদাৰনাথৰ এই ধামে যুগ যুগ ধৰি ইতিহাসবিদ আৰু গৱেষকসকলৰ মনতো কৌতূহলৰ সৃষ্টি কৰিছে। মন্দাকিনী নদীৰ পাৰত তিনিটা বিশাল পৰ্বতৰ মাজত অৱস্থিত এই ধাম আধ্যাত্মিকতাৰ লগতে ৰহস্যৰ ভঁৰাল। দুৰ্গম হিমালয়ত কেনেকৈ নিৰ্মাণ হ'ল এই অভেদ্য মন্দিৰ? মন্দিৰভাগৰ নিৰ্মাণশৈলী আটাইতকৈ ডাঙৰ আশ্চৰ্য। কেদাৰনাথ মন্দিৰটো এটাৰ সৈতে আনটো খাপ খাই পৰা বিশেষ ইণ্টাৰলিংক পদ্ধতিৰে শিলৰ ফলক ব্যৱহাৰ কৰি সাজি উলিওৱা হৈছে। এই দুৰ্গম পৰ্বতৰ শিখৰলৈ শতিকা পূৰ্বে তেনে অতিকায় গধুৰ শিলসমূহ কেনেকৈ কঢ়িয়াই নিয়া হৈছিল সেই প্ৰশ্নই আজিও আধুনিক বিজ্ঞানক বিভ্ৰান্ত কৰি ৰাখিছে। 400 বছৰ বৰফৰ তলত থকাৰ পাছতো অক্ষত হৈ ৰ'ল কেদাৰনাথ। ভৌগোলিক গৱেষণা অনুসৰি কেদাৰনাথ মন্দিৰভাগ প্ৰায় 400 বছৰ ধৰি বৰফ আৰু হিমবাহৰ এক ডাঠ তৰপৰ তলত সম্পূৰ্ণৰূপে পোত খাই আছিল। কিন্তু বিস্ময়কৰভাৱে ইমান দীঘলীয়াকৈ বৰফাবৃত হৈ থকাৰ পাছতো ইয়াৰ মূল গাঁথনিৰ অকণো ক্ষতি নহ'ল। ভক্তই ইয়াক মহাদেৱৰ কৃপা বুলি বিশ্বাস কৰাৰ বিপৰীতে বিজ্ঞানৰ বাবে ই এক স্থাপত্যৰ বিৰল বিস্ময়। 2013 চনৰ মহাশেষ প্ৰলয় অলৌকিক ভীম শিলা। কেদাৰনাথৰ আটাইতকৈ চৰ্চিত অলৌকিক ঘটনাটো ঘটিছিল 2013 চনৰ মহাপ্ৰলয়ৰ সময়ত। সংহাৰী বান আৰু ভূমিস্খলনে সমগ্ৰ কেদাৰ উপত্যকা নিশ্চিহ্ন কৰি পেলাইছিল, যদিও মন্দিৰভাগ সম্পূৰ্ণ অক্ষত হৈ ৰৈছিল। প্ৰলয়ৰ সেই ভয়ংকৰ ক্ষণত মন্দিৰৰ ঠিক পিছফালে এটা শিলাখণ্ড খহি পৰিছিল, যিয়ে পানীৰ প্ৰচণ্ড সোঁতটোক দুভাগ কৰি কাষেৰে বোৱাই দিলে। আজিও ভক্তসকলে এই ভীমশিলাক ভক্তিৰে প্ৰণাম জনায়। শাস্ত্ৰৰ ভৱিষ্যদ্বাণী, এদিন চিৰদিনৰ বাবে হেৰাই যাব নেকি কেদাৰনাথ? পুৰাণ আৰু শাস্ত্ৰত উল্লেখ থকা অনুসৰি ভৱিষ্যতে যেতিয়া নৰণ আৰু নাৰায়ণ পৰ্বতমালা একত্ৰিত হ'ব, তেতিয়া কেদাৰনাথ ধাম সদায়ৰ বাবে অন্তৰ্ধান হ'ব। ইয়াৰ উপৰি মন্দিৰ চৌহদৰ ভিতৰত থকা উদক কুণ্ড আৰু ৰেতাজ কুণ্ডৰ পবিত্ৰ পানীৰো ভক্তসকলৰ বাবে অপৰিসীম আধ্যাত্মিক মহাত্মা আছে। পাণ্ডৱৰ গোত্ৰবোধৰ পাপ আৰু মহাদেৱৰ ত্ৰিকোণীয় শিৱলিংগ। কেদাৰনাথৰ সংযোগ মহাভাৰতৰ সময়ৰ সৈতেও আছে। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত গোত্ৰবোধৰ মহাপাপৰ পৰা মুক্তি পাবলৈ পাণ্ডৱসকলে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰিছিল, কিন্তু মহাদেৱে এক মহৰ ৰূপ ধাৰণ কৰি আত্মগোপন কৰাৰ চেষ্টা কৰিলে। ভীমে চিনি পাই পৃষ্ঠভাগ খামোচ মাৰি ধৰোঁতে মহাদেৱৰ শৰীৰৰ বিভিন্ন অংশ যিবোৰ স্থানত প্ৰকট হৈছিল, সেইবোৰেই হ'ল পঞ্চকেদাৰ। ইয়াৰ আটাইতকৈ বিশিষ্ট কেদাৰনাথৰ শিৱলিংগটোৰ আকৃতি সেইবাবেই ত্ৰিকোণীয়। 6 মাহৰ বাবে বন্ধ থাকে কেদাৰনাথৰ দুৱাৰ। শীতকালৰ তীব্ৰ তুষাৰপাতৰ বাবে কেদাৰনাথ মন্দিৰ বছৰটোৰ 6 মাহ বন্ধ থাকে
আৰু ওমকাৰেশ্বৰ মন্দিৰত পূজা কৰা হয়। বন্ধ কৰাৰ সময়ত গৰ্ভগৃহত অখণ্ড বন্তি জ্বলাই থোৱা হয়। বিশ্বাস কৰা হয় যে 6 মাহৰ পাছত যেতিয়া দুৱাৰ পুনৰ মুকলি কৰা হয় তেতিয়াও সেই বন্তিৰ শিখা জ্বলি থাকে। আনকি এজন সাধুৱে ইয়াৰ ৰহস্য জানিবলৈ 6 মাহ ধৰি মন্দিৰৰ ভিতৰতে থকা পৌৰাণিক জনশ্ৰুতি আজিও প্ৰচলিত হৈ আছে। এনে অনবদ্য কিংবদন্তি আৰু অটল বিশ্বাসৰ বাবে কেদাৰনাথ কেৱল এটা দেৱালয় নহয়, বৰঞ্চ ই কোটি কোটি মানুহৰ আধ্যাত্মিক শক্তিৰ এক মহান উৎস। বৰফৰ পাহাৰ আৰু মন্দাকিনীৰ পাৰত শুনা পোৱা হৰ হৰ মহাদেৱ ধ্বনিয়ে প্ৰতিজন শিৱভক্তৰ হৃদয়ত এক স্বৰ্গীয় ব্যাকুলতাৰ সৃষ্টি কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, সত্য ৰিয়েলিটি।